নমস্কাৰ সকলোকে। আজি কিবা চৰ্দি লাগিছে, বিশ্বকৰ্মা পূজাৰ দিনাখনো কিবা লাগিছে। আপোনালোকক মই কথা এষাৰ কওঁ বুলি ল'লোঁ। এনেকুৱা কিছুমান মানুহ আছে জানেনে বাৰু, প্ৰতিটো দিনত পাওঁ বুলি ক'লেও বেলেগ বেলেগ মানে বিভাগকে বুলি ক'লেও বেয়া নহয়। আগতে আজি কেইবাবছৰ আগতে দোকান দিছিলোঁ, তেতিয়াও বেলেগ এখিনি মানুহ পালোঁ। এনেকুৱা এখিনি মানুহ যিখিনি মানুহ মানে ইমান পইচা ধাৰ খালে, মোৰ মানে দোকান উদং হৈ গ'ল। অৱশেষত মই মানে কি হ'ল, দোকানখন মানে বন্ধ কৰিবলগীয়া হৈ গ'লগৈ। আৰু যেতিয়া ধাৰ খোজে, যেতিয়া দিয়া নহয় তেতিয়া খুব মানে বেয়া পায়, খং কৰে, বেয়া পায়। মানে যেতিয়া কিন্তু আমি পইচাটো খুজিবলৈ যাম, বিচাৰিবলৈ যাম, তেতিয়া কিন্তু আমাক বেয়া পায় ওলোটাই। তেনেকৈও বেয়া পায়, আকৌ ধাৰ খুজিলে যেতিয়া নিদিওঁ তেতিয়াও বেয়া পায়। চব ভাগে মানুহক মই কৰি চালোঁ। সেই দোকানখন এৰিলোঁ, বন্ধ কৰিলোঁ। তাৰপিছত কেইবছৰমান মাজতে মানে কমচে কম 7-8 বছৰমান বেছিহে হ'ব, মাজতে গেপ ল'লোঁ। গেপ লৈ আকৌ এতিয়া মানে আকৌ খুলিলোঁ। খুলি মেলি এতিয়াও কি হ'ল মানে, প্ৰথমতে ঠিকে থাকিলে তাৰপিছত আকৌ ধাৰ খুজিবলৈ আহিলে, লাহেকৈ কিবা এটা বস্তু ল'ব, আকৌ ধাৰ খুজিব। তেনেকুৱা মানে যেতিয়া নিদিওঁ বেয়া পায়। আৰু মানুহ চাইহে ধাৰ মানুহক দিব পাৰি। যিজন মানুহে আপোনাক ঘূৰাই দিব পাৰিব তেওঁকহে দিব পাৰি, নহয়নে বাৰু? আৰু চালি জাৰি চাই মানুহক ধাৰ দিব পাৰি। আৰু দোকান এখন খুলিলে মানে চালি জাৰি চাইও ধাৰ দিব নোৱাৰি। কাৰণ এটা সময়ত এনেকুৱাকৈ পস্তাই থৈছোঁ, যিটো সময়ত মানে নিজক মানে কিয় দোকানখন দিলোঁ, নিজেই খং উঠা হৈ গৈছিলে এটা সময়ত। আৰু আজি মানে এতিয়া কি হ'ল, এতিয়া বিশ্বকৰ্মা পূজাৰ দিনা আজি এতিয়া প্ৰায় 5টা ওচৰা-ওচৰি বাজিবলৈ হ'ল। এতিয়া এজনে নিবলৈ আহিছিলে, তাত মানে সেই বস্তুটোত মানে অকল 30 টকা পইচা প্ৰফিট আছে। আৰু সি দিয়ে হেনো 480 টকা হয়, আৰু সি দিছে কি 400 টকা। 80 টকাটো হেনো পাছত দিব। কেতিয়া দিব ভগৱানে জানে। আমিতো ইয়াত ৰাইজৰ সেৱা কৰিবলৈ দোকানখন দিয়াহি নাই। ইমান কষ্ট কৰি কেনে 80 টকা পইচাটো কেতিয়া দিব মই ক'ত বিচাৰি যাম, আপোনালোকে কওক। আৰু সেই 80 টকা পইচাটোৰ কাৰণে মানে সেই বস্তুটো নিদিলোঁ। আৰু সি যোনটো বিচাৰিছে সেই বস্তুটো মানে আমাৰ লগত নাই। মানে ডাঙৰটো নাই, সৰু বস্তুটো আছে। গতিকে ডাঙৰটো নাই বুলি ক'লোঁ। ডাঙৰটো নাই বুলি কোৱাৰ কাৰণে মিছা কথা কৈছোঁ বুলি। আৰু থকা হ'লেও বাৰু দিব নোৱাৰোঁ, কাৰণ কেলৈ 10-20 টকা থাকি গৈছে বেলেগ কথা, বেলেগ এদিনা মিলাই ল'ম আকৌ দোকানলৈ আহিলে। মানে 80 টকাকৈ পইচাটো মিলাই ল'ব নোৱাৰোঁ। কেলৈ সদায় দিনে ধাৰ খাই থাকে, মাহেকৰ মূৰত দি থাকে বোলে, সেইটো বেলেগ কথা। তেনেকৈ ইমানেই বেয়াকৈ বকি থৈ গুচি গৈছে, তাৰমানে হালা কৰি। মানে মনত থৈ দিছোঁ মানুহজন, এই আমাৰ দোকানৰ ওচৰৰে মানুহ হয়, মনত থৈ দিছোঁ। কিন্তু তেওঁক কৈছোঁ, তুমিও এখন দিয়াগৈ যোৱা, কাইলৈ মই তোমাৰ দোকানৰ পৰা গোটেইখিনি উদং কৰি খাই আহিম। আৰু মই পাছত দিম বুলি ক'ম, দিবা নে নিদিয়া তেতিয়া, তেনেকৈ বুলি মই ক'লোঁ মাত্ৰ, বেলেগ একো কোৱা নাই। তুমি যে ইমানকৈ বকিছা বুলি ক'লোঁ। তাৰপিছত আৰু মই একো নক'লোঁ, মোক খং উঠিলে। আৰু তেওঁ ভৱিষ্যতেও আৰু আমাৰ দোকানৰ পৰা কিবা খুজিলেও এনেও মই নিদিওঁ। আৰু পিছত যিমানেই কওক যে এদিনাখন মোৰ ভুল হ'ল বা মই এনেকৈ কৈছিলোঁ বুলি ক'লেও লাভ নাই। তেওঁক চিনি পালোঁ আৰু মনত থৈ দিছোঁ কেনেকুৱা মানুহ।